इसी के साथ फर्स्ट हाफ का समय समाप्ति हुआ यहाँ पे फर्स्ट हाफ ने समाप्त जितना नहीं ठंबा एंड स्कोर ऑफ द फर्स्ट हाफ द टीम Perenga FC is 0 and 0 so far. बहुत मना है आज के আপোনালোকক দাওহাৰু মংক্ৰং ট্ৰফি কমিটিৰ হৈ স্বাগতম জনাইছো আৰু আপোনালোকৰ চেনেলৰ যোগেদি দৰ্শকসকলক দাওহাৰু মংক্ৰং ট্ৰফিৰ পৰা শুভেচ্ছা জনাইছো আমাৰ দাওহাৰু মংক্ৰং ট্ৰফি 27তম দাওহাৰু মংক্ৰং ট্ৰফি আজি উদ্বোধনী খেল অনুষ্ঠিত হৈছে এই খেলখন আজি শালবাগান স্পৰ্টছ ক্লাব গোসাইগাঁও আৰু Perenga FC বিজনেৰ মাজত হৈ আছে এতিয়ালৈকে এই খেলখন আমাৰ আজিৰ পৰা আৰম্ভ হৈ অহা 21 ডিসেম্বৰলৈকে চলিব 21 ডিসেম্বৰত আমাৰ ফাইনাল খেল অনুষ্ঠিত হ'ব টোটাল আমাৰ 10টা টিম অংশগ্ৰহণ কৰিব ফাইনাল খেলত কোনবা অতিথি আহিব ফাইনাল খেলত আমি আমাৰ বিটিসিৰ চিফ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিৰালী দেৱক নিমন্ত্ৰণ কৰিছো তেখেতে আমাৰ ফাইনাল খেলখন মুখ্য অতিথি হিচাপে উপস্থিত হৈ উদ্বোধনী কৰিব বা ক্ৰীড়া বিভাগৰ যে সকল দায়িত্বত থকা অফিচাৰৰ পৰা আৰম্ভ কৰি আমাৰ ইএম ডাঙৰীয়া সকলে তেওঁলোকে বিভিন্ন ধৰণৰ এইবিলাক সুযোগ সুবিধা প্ৰদান কৰি আহিছে আমাৰ পৰাই বিটিসি অঞ্চলৰ পৰাই আমি বাহিৰতো বিভিন্ন স্থানত ফিজিক্যাল ইনষ্ট্ৰাক্টৰ নানান ধৰণৰ এইবিলাক পঢ়ি আহিবৰ কাৰণে তেখেতসকলক সুবিধা প্ৰদান কৰা হৈছে খেলুৱৈসকলক যত্ন লোৱা হৈছে আৰু খেলুৱৈসকলে যাতে বিভিন্ন ফিল্ডত পাকেট হ'ব পাৰে ইয়াৰ কাৰণে যে যথেষ্ট নজৰ ৰখা হৈছে আগলৈও আমাৰ বড়োলেণ্ড অঞ্চলত ক্ৰীড়াটো আমি ভালকৈ আগুৱাই লৈ যাবৰ কাৰণে নিশ্চয় আকৌ পলিচি ল'ব লগা আছে ইয়াৰ কাৰণে পদক্ষেপ ল'ব লগা আছে আমাৰ চৰকাৰৰ পৰা বিভাগীয় যে সকল ইএম আছে অফিচাৰসকল আছে তেওঁলোকে নিশ্চয় মনোযোগেৰে নজৰ ৰাখিব কাম কৰিব আৰু মই ভাবো মণিপুৰৰ নিচিনাকৈ এদিন বড়োলেণ্ড অঞ্চলৰ খেলুৱৈসকলেও নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব কিয়নো আমাৰ এই বড়োলেণ্ড অঞ্চলৰ যিসকল খেলুৱৈ আছে যথেষ্ট প্ৰত্যেকটো খেলত আমাৰ সাফল্য মানে কি কয় সফল হ'ব পৰা তেনেকুৱা ধৰণৰ শক্তি তেনেকুৱা সামৰ্থ্য আমি দেখিবলৈ পাইছো আৰু সেইবিলাক বাস্তৱত আমি সফল কৰিবৰ কাৰণে চৰকাৰৰ পৰা আমি নজৰ ৰাখিম আজি আমাৰ দতমা দাওহাৰু মংক্ৰং ট্ৰফি নামৰ যেটো নেশ্যনেল লেভেলৰ ট্ৰফি আছে প্ৰত্যেক বছৰে আমাৰ এটা ইয়াত অৰ্গেনাইজিং কমিটি আছে তেওঁলোকৰ প্ৰচেষ্টাত তেখেতসকলৰ উদ্যোগত আমাৰ এই দাসা ফিল্ডত ফুটবল প্ৰতিযোগিতা আমাৰ শ্বহীদবিলাকৰ নামত আয়োজন কৰা হয় আপোনালোকে জানে আমাৰ ইতিমধ্যে চেটিওল আনি আন্দোলন হৈ গ'ল বড়োবিলাকৰ মাজত বড়ো জাতি গঠনৰ কাৰণে প্ৰত্যেক ৰাজ্য দাবী কৰি আৰু সেই আন্দোলনৰ সময়ত আমাৰ বহু বড়ো যুৱক যুৱতীসকলে বড়ো ৰাইজে নিজৰ মূল্যৱান জীৱন তেওঁলোকে বলিদান দিছিলে আৰু একেসকলৰ স্মৰণাৰ্থে লগতে আন্দোলনৰ বিষয়ে নতুন প্ৰজন্মৰ মানুহবিলাকে যাতে জানিবলৈ তেওঁলোকে সুবিধা পায় ইয়াৰ কাৰণে শ্বহীদসকলক অমৰ হিচাপে ৰখাৰ ছাত্ৰতে আৰু আন্দোলনটো ইতিহাস হিচাপে জীয়াই ৰাখিবৰ ছাত্ৰতে আমাৰ এইবিলাক ঠায়ে গোটেই বড়োলেণ্ড অঞ্চলত আমাৰ শ্বহীদবিলাকৰ নামত এটা ট্ৰফি প্ৰতিযোগিতা হয়
আৰু এই ধৰণৰ মানে ট্ৰফি প্ৰতিযোগিতা দতমাত আজি 27 বছৰ ধৰি ইয়াত আয়োজন কৰি থকা হৈছে। আজি এই ট্ৰফিখনৰ যিটো আৰম্ভণিৰ খেল উদ্বোধন কৰিবৰ কাৰণে আমাৰ আয়োজক কমিটিৰ পৰা মোকে তেখেতসকলে নিমন্ত্ৰণ দিলে আৰু এই হিচাপে মই আজি উপস্থিত হৈ এই ট্ৰফিখন মুকলি কৰি দিলোঁ, খেলখন মুকলি কৰি দিলোঁ। আজি আমাৰ শালবাগান ক্লাবৰ পৰা এটা টিম হিচাপে তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, বিজনীৰ পেৰেংগা ক্লাবৰ পৰা অংশগ্ৰহণ কৰিছে। দুয়োটা টিমৰ খেলুৱৈসকলে এক্সপাৰ্ট মানুহবিলাকে উপভোগ কৰিছে। এই অঞ্চলৰ ৰাইজে আমাৰ মাতৃয়াছবিলাকৰ নামত যিটো আয়োজন কৰা ট্ৰফি, এই ট্ৰফিখন তেখেতসকলে আদৰি লৈছে। এই ট্ৰফিৰ খেল আমাৰ নেশ্যনেল পৰ্যায়ৰ ট্ৰফি হৈ গ'ল, খেল হৈ গ'ল। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দতমা অঞ্চলৰ আমাৰ খেলপ্ৰেমী ৰাইজৰ তেখেতসকলে গ্ৰহণ কৰাৰ কাৰণে, আমাৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা তেওঁলোকৰ মনত থকাৰ কাৰণে এই ট্ৰফি আজি নেশ্যনেল লেভেললৈ গুচি গ'ল। অঞ্চলৰ ৰাইজৰ আদৰ যত্ন সঁহাৰি তেওঁলোকৰ গ্ৰহণৰ কাৰণে আমাৰ এই প্ৰত্যেক বছৰে দাওহাৰু মংক্ৰং ট্ৰফিৰ আয়োজকসকলে এই ট্ৰফিখন মানে পাতিবৰ কাৰণে আজি তেওঁলোকে সুবিধা পাইছে। আগলৈও তেখেতসকলে আমাৰ এই ধৰণৰ ট্ৰফিৰ প্ৰতিযোগিতা ইয়াত সদায় চলাই গৈ থাকিবৰ কাৰণে যাতে উদ্যোগ লয়, আজীৱন জীয়াই ৰাখিবৰ কাৰণে যাতে প্ৰচেষ্টা হাতত লোৱা হয়, ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ। আমাৰ এই বড়োলেণ্ড অঞ্চল সঁচাকৈ খেল আমাৰ জগতত যথেষ্ট আমাৰ মানে হেৰি আছে, কি কয়, বহুত ভাল এটা পৰিৱেশ আছে। বড়োলেণ্ড অঞ্চলৰ পৰাই ভাল ভাল খেলুৱৈসকলে আজি প্ৰতিটো খেলত আমাৰ মেডেল বিজয় কৰি আনা, ইয়াৰ ৰেকৰ্ড আপোনাসকলে নিশ্চয় পাব। দতমা অঞ্চলৰ মানুহবিলাকে ফুটবল টিমৰ প্ৰতি বহুত তেখেতসকলৰ ভাল পোৱা আৰু ইয়াৰ লগত জড়িত থকা ইতিহাস আছে আৰু ইয়াৰ কাৰণে এই খেলখনত প্ৰতিযোগিতাত উপভোগ কৰিবৰ কাৰণে অঞ্চলৰ ৰাইজে চবে ইয়াত অংশগ্ৰহণ কৰে, উপস্থিত হয়। মই সকলোকে ৰাইজৰ এই আদৰ যত্ন এই খেলে নিশ্চয় পাই থাকিব বুলি আশা ৰাখিছোঁ। স্যাৰ, যেহেতু বড়োলেণ্ডৰ লগত কোকৰাঝাৰো ফুটবল খেলত ভাল এটা সুনাম অৰ্জন কৰিছে আৰু আগন্তুক দিনত গভৰ্ণমেণ্টে কি পদক্ষেপ ল'ব এইটো খেলটো আৰু আগুৱাই লৈ যোৱাৰ কাৰণে? চাওক, আমি গোটেই বড়োলেণ্ড অঞ্চলত আমাৰ খেল জগতত আমাৰ এই যুৱক যুৱতীসকলক সুবিধা দিবৰ কাৰণে আন্তঃগাঁথনি উন্নয়নৰ নামত যথেষ্ট আঁচনিবিলাক লোৱা হৈছে। আমাৰ খেলুৱৈসকলৰ বিভিন্ন ধৰণৰ খেলত তেখেতসকলে যাতে ভালকৈ এজন নিজকে প্ৰতিষ্ঠা কৰিব পৰা। বহুত মানুহ আহি আছে।